গতিকে দেৰি নকৰে আমি আজি ভিডিঅ'ত চাই লওঁ যে হিউমেন হেল্থ এণ্ড ডিজিজ নামৰ চেপ্টাৰটিৰ সামাৰি প্লাছ ইম্পৰ্টেণ্ট ডায়েগ্ৰামছ। গতিকে আমি আগবাঢ়িছোঁ। এই পাঠটিত আমি পঢ়িম কমন ডিজিজ ইন হিউমেন ইমিউনিটি, এইডছ, কেঞ্চাৰ, ড্ৰাগছ এণ্ড এলকহল এবিউজ। প্ৰথম আমি সামাৰিলৈ যাই লৈছোঁ। লোড হৈ আছে 1 মিনিট। ওৱান ছেকেণ্ড হৈ আছে কামবিলাক। লোড হৈছে আমাৰ ইয়াতে। আমি এতিয়া সামাৰি পঢ়িবলৈ ৰেডি হৈছোঁ। হেল্থ ইজ নট জাষ্ট দ্য এবচেঞ্চ অফ ডিজিজ, ইট ইজ এ ষ্টেট অফ কমপ্লিট ফিজিকেল, মেণ্টেল, ছ'চিয়েল এণ্ড ফিজিঅ'লজিকেল ৱেলবিং। অৰ্থাৎ হেল্থটো আমাৰ বাহিৰৰ পৰা নিৰোগী হৈ থকাটোৱেই হেল্থি নহয়। এতিয়া হৈছে মানসিক বা সামাজিক আটাইখিনিয়ে আমাৰ ঠিক ঠাকে থাকিলে আমি তাক হেল্থি বুলি কোৱা হয়। ডিজিজ লাইক টাইফয়েড, কলেৰা, নিউমোনিয়া, ফাংগেল ইনফেকশ্যন অফ স্কিন, মেলেৰিয়া এণ্ড মেনি আদাৰ আৰ দ্য মেজৰ কজ অফ ডিষ্ট্ৰেছ টু হিউমেন বিং। অৰ্থাৎ সালমনেলা টাইফয়েড কৰে। তাৰপিছত তোমালোকৰ ফাংজেল ইনফেকশ্যনবিলাক আছে। ফাংজেল ইনফেকশ্যনবিলাক হৈছে যিবিলাক ফাঞ্জাইৰ পৰা হয়, ধৰক মেলেৰিয়া, প্লাজমডিয়াম, মেনি আদাৰ আৰ দ্য মেজৰ কজ অফ ডিজিজ টু হিউমেন। Vector-borne disease like malaria, especially caused by Plasmodium falciparum, if not treated, may prove fatal. Besides personal cleanliness and hygiene, public health measures like proper disposal of waste, decontamination of drinking water, control the factors like mosquito, অর্থাৎ ফিমেল এনোফিলি কথা কোৱা হৈছে এটি, immunization are the very helpful in preventing this disease. Our immune system plays the major role in preventing this disease when we are exposed to disease causing agents. অৰ্থাৎ ইয়াতে কি কোৱা হৈছে টোটেল বাক্যখিনি যদি তোমালোকে ইয়াতে চাবলৈ যোৱা যে বেমাৰবিলাক আমাৰ ক'ৰ পৰা হয়, বেমাৰবিলাক আমাৰ বিভিন্ন ধৰণৰ ভাইৰাছ, বেক্টেৰিয়া এইবিলাকৰ পৰা হয়। যে কমন কোল্ড আমাৰ যিটো কোৱা হয় ৰাইনো ভাইৰাছ, এইটো ধৰা 2 পৰা 4 দিনলৈকে জ্বৰ থাকে। মেলেৰিয়াত সেনেকৈ জ্বৰ হয়, টিটেনাছ হয়। তাৰপিছত ধৰা কিছুমানৰ ক্ষেত্ৰত তোমালোকে যদি ভালকৈ চাবলৈ যোৱা চিকেনগুনিয়া এণ্ড ডেংগুও হয়। ডেংগু, চিকেনগুনিয়াক আৰু কোৱা হয় বেকবোন ডিজিজ। অৰ্থাৎ বেকবোন ডিজিজ মানে হৈছে হাড় ভঙা জ্বৰ হয়, বেকবোন ফিভাৰ হয়। গতিকে এইবিলাক ডিজিজৰ পৰা আমাৰ কি হয়, পাব্লিক হেল্থ যিটো আছে যে সামাজিক স্বাস্থ্য বা পাৰ্চনেল হাইজিন, আমাৰ যিটো আমি কোৱা হয় পাৰ্চনেল হাইজিন মানে তোমালোকে কি বুজা যে পাৰ্চনেল যিটো পৰিষ্কাৰ পৰিচ্ছন্নতা তাৰ অভাৱতো কিছুমান আমাৰ ডিজিজ কজিং ভাইৰাছ, বেক্টেৰিয়াতে দেহাত থিতাপি লৈ আমাৰ বিভিন্ন ধৰণৰ ডিজিজবিলাক কৰে। ইয়াত আমাৰ মেজৰ ৰোল আমাৰ ইমিউনিটি আমাৰ এটা মেজৰ ৰোল প্লে কৰে। অৰ্থাৎ আমাৰ যদি ইমিউন চিষ্টেমটো যদি আমাৰ ষ্ট্ৰং হয়, তেতিয়া আমি এই ভাইৰাছবিলাক বা এই বেক্টেৰিয়াবিলাক এই বা ডিজিজ কজিং ফেক্টৰবিলাকৰ লগত আমি যুঁজিবলৈ ভিতৰৰ পৰা ইননেট শক্তিটো পাম। আৱাৰ ইমিউন চিষ্টেম প্লে এটা মেজৰ ৰোল। অৰ্থাৎ আমাৰ ইমিউন চিষ্টেমটো হৈছে আমাৰ মেজৰ ডিফেন্স। আমাৰ ডিফেন্স ধৰা কিছুমান তোমালোকৰ আছে ফাৰ্ষ্ট ফিজিকেল বেৰিয়াৰ হৈছে স্কিনটো। অৰ্থাৎ স্কিনৰ মাধ্যমেৰে আমাৰ ডিজিজ কজিং কিছুমান বস্তু আমাৰ ভিতৰলৈ যায়। গতিকে স্কিনটো হৈছে ফাৰ্ষ্ট ডিফেন্স বেৰিয়াৰ, চাইটোকাইনেচিছ বেৰিয়াৰ। তাৰপিছত ইননেট ইমিউনিটি বা একুৱাৰ্ড ইমিউনিটি। ইননেট ইমিউনিটিটো হৈছে য'ত আমি জন্মৰ পৰা যিটো ইমিউনিটি আমি লৈ জন্ম বা যিটোৰ লগত আমাৰ থাকে যে ধৰা তোমাৰ
মাকৰ গাখীৰত যিটো থাকে IgA যিটো ইমিউনিটি ধৰা যিটো আমাৰ কলচল বুলি কয় সেইটো আমাৰ হৈছে ইনেট বা সেইটো আমাৰ একুৱায়াৰ্ড হ'ব যদি আমাৰ একুৱায়াৰ্ডটো হৈছে আমি য'ত বাহিৰৰ পৰা লওঁ এক্সটাৰ্নেল ফেক্টৰ বিলাকৰ পৰা যিটো আমি ইমিউনি চিষ্টেম লওঁ সেইটো আমাৰ ধৰা acquired immune system বুলি কোৱা হয় the innate defense of our body like skin mucous membrane antimicrobial substances present in our tears অর্থাৎ চকুৰ পানী saliva and the phagocytic cell help phagocytic cell মানে lymphocyte monocyte এইবিলাক কথা কৈছে cell help to block the entry of pathogens অর্থাৎ disease causing যিবিলাক ভাইৰাছ বা ব্যাকটেৰিয়া এইবিলাক কোৱা হয় pathogens অর্থাৎ into our body if the pathogens succeed to gaining entry to our body অর্থাৎ যদি পেথোজেন বিলাকে সাকসেস লাভ কৰে আমাৰ বডি ভিতৰত সোমাবলৈ প্ৰৱেশ কৰিবলৈ specific antibody humoral immune response and the cell mediated immune response serve to kill those pathogens অর্থাৎ immune system has a memory অর্থাৎ যদি immune system কিছুমান আমাৰ immune systemৰ এটো memory থাকে আমাৰ disease causing আমাৰ pathogen বিলাকক চিনি থয় বাট এই disease causing pathogen যদি আমাৰ গেইন হয় শৰীৰৰ ভিতৰত যদি গেইন হয় বা এন্ট্ৰি হয় তেতিয়া আমাৰ এইবিলাকৰ ওপৰত এটা ষ্ট্ৰং এন্টিভাইৰাছ বা এন্টিবডি আমাৰ বনাই ইমিউন সিস্টেমে ইন সাবসিকুয়েন্ট এক্সপোজার to some pathogen the immune response is rapid and more intense this forms of the basis of protection afforded by the vaccination and immunization immunization মানে হৈছে ভ্যাকচিন আৰু ইমিউনাইজেশ্যন যিটো পলিও বেমাৰৰ আজিকালি তোমালোকে পলিও বেমাৰ হোৱা শুনা নাপাওঁ যিটো ভ্যাকচিনেশ্যনৰ দ্বাৰা এইটো কৰা হৈছে নিৰ্মূল কৰা হৈছে among those disease AIDS and cancer kill a large number of individual worldwide অৰ্থাৎ AIDS আৰু ক্যান্সাৰটো হৈছে বহুত ভয়ংকৰ ডিজিজ আৰু এইটো আমাৰ প্ৰতি বছৰে world wide মানে গোটেই পৃথিৱীখনতে বহুতো মানুহৰ প্ৰাণ লয় AIDS caused by the human immunodeficiency virus অৰ্থাৎ HIV ভাইৰাছ AIDS যিটো কজ হয় AIDS is not curable অৰ্থাৎ AIDS ৰ কোনো ধৰণৰ চিকিৎসা বৰ্তমানলৈকে নাই is fatal but can be prevented if certain precautions are taken অৰ্থাৎ ভাল হয় যদিও তোমালোকৰ চান্স নাথাকে কিন্তু কিছুমান প্ৰিকশন মানে যে বিভিন্ন ধৰণৰ সাৱধানতা এই প্ৰিকশন বিলাক লৈ আমি এইচৰ বিপৰীতে আমি যুঁজ দিব পাৰো many cancer are curable if detected earlier and appropriate therapeutic measures are taken বিভিন্ন ধৰণৰ ধৰা আলফা ইন্টাৰফেৰনে যেটো আমাৰ ক্যান্সাৰ সেলটো ডিস্ট্ৰয় কৰাত সহায় কৰে বা বিভিন্ন ধৰণৰ ক্যান্সাৰ আছে ধৰা টিউমাৰ সেল আছে এটা মেলিগনেন্ট এটা আছে এটা টিউমাৰ সেল আছে ঠিক তেনেদৰে ক্যান্সাৰ বিলাকৰ ক্ষেত্ৰতো যদি আৰ্লি ডিটেকচন হয় যদি বেমাৰটোৰ আগ মুহূৰ্ততে যদি ধৰা পৰে তেতিয়া হলে বহুত বেছি চান্স থাকে তোমালোকৰ এটো ঠিক হোৱা of later drugs and alcohol abuse among youth and adolescents is become another cause of concern because of the addictive nature of alcohol and drugs and their perceived benefits like relief of stress a person may try taking those in the face of peer pressure examination related and competition related stresses অর্থাৎ ড্ৰাগছ আৰু এলকহল ব্যৱহাৰ কৰাৰ মানে ইটো হৈছে স্ট্ৰেছ ৰিলিফ অৰ্থাৎ স্ট্ৰেছ ৰিলিফৰ কাৰণে ড্ৰাগছ এণ্ড এলকহল এবিউজ কৰে অৰ্থাৎ এই এটা এডিকশন অৰ্থাৎ এটা স্বভাৱলৈ ৰূপান্তৰ হয় এইটো সেৱন নকৰে বা এইটো গ্ৰহণ নকৰিলে মানুহজন শান্তি বা সুস্থিৰ মতে থাকিব নোৱাৰা হয় আৰু বহুতো এইবিলাক ব্যৱহাৰ কৰা মেইন কজ বিলাক হৈছে এক্সামিনেশন স্ট্ৰেছ বা কম্পিটিশন ৰিলেটেড স্ট্ৰেছ বিলাকৰ গতিকে এই নেক্সট প্যাৰাগ্ৰাফত কোৱা হৈছে যে বিভিন্ন ধৰণৰ এডুকেশ্যন এইবিলাকৰ ওপৰত আমি ডেভেলপ কৰিব পাৰো বা পেৰেন্টছে বিভিন্ন ধৰণৰ কনভাৰসেশন কৰি আমি এই স্ট্ৰেছ বিলাক ৰিলিভ কৰিব পাৰো যাতে এডিকশন নহয় বা ড্ৰাগছ এণ্ড এলকহল এবিউজৰ যিবিলাক এডিকশন আমি ৰক্ষা পাব পাৰো এডুকেশ্যন এবাউট দেয়াৰ হাৰ্মফুল effects counseling and seeking immediate professionals and medical help would totally relieve the individual from these evils অর্থাৎ এইবিলাক
মায়াজাল বা এইবিলাক বেয়া বস্তু সেৱনৰ পৰা আমি ৰক্ষা পাবলৈ আমি কিছুমান ধৰণৰ মেডিকেলৰ সহায় ল'ব পাৰোঁ, মেডিকেল ভেটাৰনিটিৰ সহায় ল'ব পাৰোঁ, বা বিভিন্ন ধৰণৰ আমাৰ ছ'চিয়েলি ৱৰ্কাৰ কিছুমানৰ সজাগ ব্যক্তিৰ আমি সহায় সুবিধা ল'ব পাৰোঁ, বা সজাগ ব্যক্তিৰ লগত আমি কনচাল্ট কৰি সেই বিষয়ে আমি আলোচনা কৰি আমি সেই বিষয়ৰ পৰা আমি নিজকে উদ্ধাৰ কৰিব পাৰোঁ, বা আমাৰ আশে পাশে থকা কিছুমান এনেকুৱা ব্যক্তিকো আমি এটা সুন্দৰ জীৱন দিব পাৰোঁ। গতিকে এইখিনি কথাই লিখা হৈছে এই পেৰেগ্ৰাফটো, তোমালোকে ভালকৈ চাই ল'বা। এইখিনি আছিল হিউমেন হেল্থ এণ্ড ডিজিজৰ মেইন কথা। এতিয়া আমি অলপমান তোমালোকৰ কাৰণে যিহেতু লৈ আহিছোঁ PDFটো গোটেই, গতিকে অলপমান আমি যিখিনি আছে আমাৰ চিত্ৰবিলাক আমি অলপ ডায়েগ্ৰামবিলাক চাম। এইবিলাক তোমালোকৰ ডায়েগ্ৰাম, ধতুৰা ফ্লাৱাৰৰ ডায়েগ্ৰাম তোমালোকে চাই ল'বা। তাৰপিছত তোমালোকৰ এইবিলাক অপিয়াম পপি, এইটো ডায়েগ্ৰামটো চাবা। নেক্সট যদি আমি চাবলৈ যাওঁ অলপ ওপৰ ফালে আছে আমাৰ থাইমাছৰ যিটো আমাৰ সেইটো হয়, এইটো তোমালোকে নিশ্চিতভাৱে চাবা। ৰেপ্লিকেশ্যন অফ ৰেট্ৰ'ভাইৰাছ যিবিলাক আমাৰ এইবিলাক চোৱা তোমালোকে। ডাইগ্ৰামেটিক ৰিপ্ৰেজেণ্ট অফ লিম্ফ নোডবিলাক চাবা, যে থাইমাছ বা স্প্লিনবিলাক হৈছে আমাৰ ছেকেণ্ডাৰী লিম্ফোচাইট। এইবিলাকৰ ওপৰত NEET 2025তো কুৱেশ্যন আহি গৈছে। বা এলাৰ্জি কাক হয় চাবা, যে ভেকচিনেশ্যন ইমিউনাইজেশ্যন এইবিলাক ধুনীয়াকৈ দিয়াই আছে। মই যিহেতু ৰিভিজন চিৰিজ হয় এইটো, বা ৰিভিজন ৱাইজ বনোৱা আছে, ইমানখিনি মই NCERT ৰিড কৰা নাই। এইটো চাবা। এইবাৰ এতিয়া আহিছিল যে এন চাইটটোত আমাৰ এণ্টিবডি বাইণ্ডিং চাইট, এইটো আমাৰ NEET 2025ত আহি গৈছে। এন চাইটটো হৈছে আমাৰ এণ্টিবডি বাইণ্ডিং চাইট। এন চাইট থাকে, এটা চিট চাইট থাকে, হেভি চেইন লাইট চেইন থাকে, আৰু ডাইচালফাইড বনৰ দ্বাৰা সেই থাকে, গঠিত হৈ থাকে। ষ্ট্ৰাকচাৰ অফ এণ্টিবডি মলিকুল আহি থাকে পৰীক্ষাত HSতো তোমালোকে বহুতবাৰ দেখিবলৈ পাবা। এইটো হৈছে ডিজিজৰ ডায়েগ্ৰামবিলাক তোমালোকে চাই ল'বা, বা মেলেৰিয়াৰ এইখিনি চাই ল'বা। স্পৰজইড বা হিমজইড ফৰ্মৰ কমন কোল্ড ওপৰতো তোমালোকে ভালকৈ দখল ৰাখিব লাগিব। এইখিনি আছিল আজিৰ ভিডিঅ'টো। তো কেনেকুৱা পালা কমেণ্ট বক্সত কমেণ্ট কৰি নিশ্চিতভাৱে জনাবা। আজিৰ ভিডিঅ'টো এইখিনিতে মই সমাপ্ত কৰিছোঁ। থেংক ইউ ছ' মাছ।